हेलो फ्रेंड, आज मैं आपनलोकर माजले गुरुत्वपूर्ण भिडिओ এটা আনিছো আৰু আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাই থাকক শেষলৈ আৰু ভাল লাগিলে ভিডিওটো লাইক কৰিব, শেয়াৰ কৰিব, কমেন্ট কৰিব। আমি এটা কথা বুজি নাপাওঁ নে কিছুমান তিৰতা বা ছোৱালী বিলাকৰ কথা কিছুমান সহ্য নাহে। কি কথা সহ্য নাহে মই আপোনালোকক কৈছো। কেতিয়াবা ছোৱালী এজনী দোকানত গলে তিৰতা বা ছোৱালী বিলাকে কয় চিগাৰ খাব যাও বুলি। কি তাৰ মানে দোকানত কিবা খাব গলে কি চিগাৰ খাব হৈ যায় নেকি? কেমান চিপস আছে, মোমো আছে, বহুত বস্তু খাব যায় কি দোকানত গলে চিগাৰ খাব যাও বুলি ক'ব পাৰি। আৰু ৰাস্তাত ঠেয়া দি থাকিলে ক'ব আপা চাই থাকা বুলি। কি ৰাস্তাত ঠেয়া দিলে আপা গিলা হে আহে নাকি? এটা কথা বুজি নাপাওঁ যে ল'ৰা আৰু ছোৱালীৰ মাজত কিবা পাৰ্থক্য আছে নেকি? ল'ৰা আৰু ছোৱালীৰ মাজত সকলো কামেই সমান। আৰু আজিকালি দাদা ভাইটিহঁতৰ বাইকতো উঠিব নোৱাৰা হলো। আৰু তোৰ ল'ৰা ফ্ৰেণ্ড বনালি হ'লে তোৰ কেৰেক্টাৰে বেয়া। এইবিলাক সবৰ কথাবিলাক মই সহ্য নহয় হৈছে এই তিৰতাবিলাকৰ মুখৰ পৰা। আৰু ঘৰত যদি অলপমান জোৰেৰেও কথা কম তেতিয়া কলাৰ ইমান দন্দৰনা পিত ইমান টেংৰা এইবিলাক কিয় শুনিব পাওঁ আপোনালোকৰ মুখৰ পৰা। সেইকাৰণে আপোনালোকে তিৰতাই হওক বা ছোৱালীবিলাকে হওক এইবিলাক কথা নকবা। আৰু কোনো ল'ৰা ছোৱালী বুলি কোনো প্ৰশ্ন নাই। আৰু সকলো কামতে ল'ৰা ছোৱালীবিলাকে একে কাম কৰিব লাগিব, চব একে কৰিব, ল'ৰা ছোৱালী একো প্ৰশ্ন নাহে। আৰু যদি ভিডিওটো চাই ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি জনাব। মই বেয়া কথাই কৈছোঁ না আপোনালোকক না ভাল কথাই কৈছোঁ। আজি এইখিনিতে সমাপ্ত কৰিলোঁ, বেছি দীঘলীয়া নকৰোঁ। আৰু নেক্সট ভিডিঅ' আহি আছে আপোনালোকৰ মাজলৈ।